ইংৰাজী নৱবৰ্ষৰ উপলক্ষে নলবাৰী গংগা যমুনা ৰিজৰ্টত বিপুল উল্লাস। চিভিল ইঞ্জিনিয়াৰ পাছ কৰা যুৱকে খুলিলে ৰিজৰ্ট। চাকৰি পিছত নদৌৰি নিজে সংস্থাপনমুখী হোৱাৰ লগতে 15জনকৈ যুৱকক সংস্থাপন দিলে গংগা যমুনা ৰিজৰ্টতে। ইংৰাজী নৱবৰ্ষৰ অৰ্থাৎ 2025ক বিপুল আদৰণিৰে নলবাৰীৰ কুটনিকুছি গংগা যমুনা ৰিজৰ্টত সহস্ৰাধিক জনতাৰ ভিৰ। এক সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত সকলোৰে সুপৰিচিত ভিন্ন স্বাদৰ মনৰোচক খাদ্যৰে ভৰা ৰিজৰ্টত আনন্দ ল'ব ভিৰ কৰিছে সহস্ৰাধিক জনতাই। নলবাৰীৰ পৰা ৰবীন পাটৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। নমস্কাৰ সকলোকে গংগা যমুনা ৰিজৰ্টৰ পৰা। তো আশা কৰোঁ আপোনালোকৰ নতুন বছৰটো বহুত ধুনীয়া যায় আৰু আশা কৰোঁ আপোনালোক আমাৰ ইয়াতো এদিন আহে ফুৰিবলৈ আৰু ইয়াৰ আহি পৰিৱেশবোৰ চায়, কাৰণ আগতকৈ এতিয়া পৰিৱেশ বহুত এতিয়া ধুনীয়া কৰিছোঁ আমি। গধূলি পৰিৱেশ আগতছে আৰু বেছি ধুনীয়া হৈছে। লগত বাচ্ছাৰ কাৰণে নতুন খেলনা বা শ্লাইড, ছুইং, বাচ্ছাৰ গাড়ী যোনবোৰ আপোনালোকে গুৱাহাটী যাব লাগে, এতিয়া আপোনালোকে গুৱাহাটী যাব নালাগে। আপোনালোকে লোৱাৰ আছামৰ পৰা বা নলবাৰীৰ পৰা চাই আছে, এবাৰ আমাৰ ইয়াত আহি চাওক। গোটেইখিনি সুখ আমি ইয়াতেই দি আছোঁ। আপোনাৰ এথেনিক ফুডৰ পৰা আছামিজ থলুৱা খানা বা আপোনালোকৰ যোনবোৰ ফাষ্ট ফুড, বাৰ্গাৰ, চেণ্ডউইচ, আপোনাৰ নতুন নতুন বিভিন্ন আইটেম আমাৰ ইয়াতে পাব। আৰু গধূলিৰ যোনটো এটা সুখ শান্তি আছে, আপোনালোকে ইয়াত ক'তো বেলেগত নাপায়, আমাৰ ইয়াতে পাব। খালি আপোনালোকে এদিন আহি চাব লাগিব। আপুনি শিক্ষিত হৈ পেলাই আপুনি এইটো কিয় বিচাৰে? কাৰণ মানে বিজনেছত বহুত প্ৰফিট আছে। তো মানে ষ্টাৰ্টিঙত কষ্ট কৰিছিলোঁ, এতিয়া কষ্ট কৰি আহি গম পাই আছোঁ যে কষ্ট কৰিলে ফল পায়। তো আমি লাগি আছোঁ। তো আগতে যোনে চাইছিলে, আগতে আমাৰ এইটো ফিচাৰী আছিলে খালি। তো আমি পুখুৰী ফিচাৰীৰ লগত আমি ৰিজৰ্টখনো কৰি দিছোঁ। তো আমি দুটা একেলগে চলাইছোঁ। আৰু মানে ফিচাৰীৰ এটা ইমান ধুনীয়া ভিউ দিয়ে। তো আমি পুখুৰীৰ মাজে মাজে যেতিয়া আমাৰ কেবিন আছে, কটেজ আছে, আপোনালোকে পুখুৰীৰ ভিউ চাই খাব পাৰিব। সেইটোৰ আনন্দ এটা বঢ়িয়া। আমাৰ ইয়াতে ৰুম ফেচিলিটিও আছে। আপোনালোকে ৰুম পাই যাব। ফেমিলি মানুহ যদি আপোনালোকে দূৰৰ পৰা আহি আছে, তেতিয়া আপোনালোকে ঘূৰি যাব নালাগে। আপুনি আহি ইয়াতেই থাকিব পাৰিব, খাব পাৰিব, ধুনীয়া আমাৰ ব্ৰেকফাষ্ট পাব। আৰু আপোনালোকে জানেই আমাৰ ইয়াতে ATV, ব'টিং, মানে ছাইড এক্টিভিটিজ বহুত আছে। তো আপোনালোকে আহিলে দিনটো কেনেকৈ গুচি যাব আপোনালোকে গমেই নাপাব। নতুন বছৰ বুলি মানে বহুত মানুহ মানে ইয়াতে ভিৰ হৈছে। নতুন বছৰ বুলি আমি আগতে এডভান্স আমি বহুত ৰেডি কৰি আছিলোঁ। পৰিৱেশবোৰ আমি লাইটিং বাঢ়াই আছিলোঁ। তো আমি প্ৰমোশ্যনো কৰাই আছিলোঁ। ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, ইউটিউব হওক, আমি সকলোতে যিমান পাৰোঁ আমি আগতেই আপডেট কৰিছোঁ। আৰু ভাল লাগিছে, মানুহবোৰে চাই আজি বহুত মানুহ আহিছে। তো নিজৰ ভাল লাগিছে যে কষ্ট কৰি যে আপোনালোকে ইমান ছাপোৰ্ট কৰিছে। আৰু আশা কৰোঁ মানে আপোনালোক যোনে অহা নাই, এবাৰ আহি চাওক কেনেকুৱা লাগে।